ফেয়ার নিউজ চ্যানেলৰ সমূহ দৰ্শকক স্বাগতম জনাই মই সাংবাদিক ৰুহুল আমিন আকান্দাই বৰ্তমান উপস্থিত আছোঁ টুকুৰাপাৰা চাৰিআলিত। মই SBIৰ CSPত বৰ্তমান উপস্থিত আছোঁ আৰু এই CSP ষ্টেট বেংক অফ ইণ্ডিয়াৰ গ্ৰাহক সেৱা কেন্দ্ৰত মই উপস্থিত আছোঁ। মই এয়া ফ্ৰণ্ট কেমেৰাত দেখাই আছোঁ যিজন ব্যক্তি, তেওঁৰ নাম হৈছে ৰেকিবুল্লাহ আৰু তেখেতেই এই CSPৰ মালিক হয় আৰু আপোনালোকে বিভিন্ন ধৰণৰ ইয়াতে সুবিধা পাব। ইয়াতে বিভিন্ন ধৰণৰ কাম কৰা হয়, যেনেকুৱা ইয়াতে একাউণ্ট বনোৱা হয়, বিভিন্ন বেংকৰ একাউণ্ট ইয়াতে, অকল ষ্টেট বেংকৰ একাউণ্ট ইয়াতে বনোৱা হয়। ইয়াতে আপোনালোকে টকা লেনদেন কৰিব পাৰিব। আৰু কি কি সুবিধা ইয়াতে পাব কৈ দিয়ক, কি কি সুবিধা? ইয়াতে টকা উঠোৱা আপোনালোকে পাৰিব, টকা জমা দিব পাৰিব। বিভিন্ন ধৰণৰ একাউণ্ট ইয়াতে বনাব পাৰে আপোনালোকে। আৰু এইবোৰ সুবিধা এই CSPত আছে। বেংকৰ যিমানখিনি কাম, প্ৰায় গোটেইখিনি কামেই ইয়াত কৰিব পাৰে। এইটো স্থান মই আকৌ কৈ দি আছোঁ, টুকুৰাপাৰা চাৰিআলিৰ ৰাস্তাৰ সন্মুখতে এই CSPটো আছে। গতিকে আপোনালোকক ফেয়াৰ নিউজ চেনেলৰ দৰ্শকসকলক মই বিনম্ৰভাৱে অনুৰোধ জনাইছোঁ, আপোনালোকৰ কিবা কাম থাকিলে এইখন CSPত আপোনালোকে আহিব পাৰে আৰু আপোনালোকৰ কামবোৰ ইয়াৰ পৰা কৰি ল'ব পাৰে। শেষত মই সকলোকে ধন্যবাদ জনালোঁ আৰু আপোনালোকক মই এই হেৰিবোৰ দেখাই আছোঁ, কাষ্টমাৰ ছাৰ্ভিচ। ইয়াতে ফ্ৰণ্ট কেমেৰাত মই দেখাই আছোঁ ষ্টেট বেংক অফ ইণ্ডিয়া আৰু কাষ্টমাৰ ছাৰ্ভিচ পইণ্ট। মই এইটো কাষ্টমাৰ ছাৰ্ভিচ পইণ্ট হয়, অসমীয়াত যদি কোৱা হয় গ্ৰাহক সেৱা কেন্দ্ৰ। ইয়াতে বিভিন্ন ধৰণৰ কাম আৰু যেনেকুৱা অটল পেঞ্চন যোজনা, বিভিন্ন ধৰণৰ আপোনালোকে আধাৰ কাৰ্ড, পান কাৰ্ড ইয়াতে বনাব পাৰিব। আৰু প্ৰধানমন্ত্ৰী জীৱন জ্যোতি বীমা যোজনা বা ইঞ্চুৰেঞ্চৰ নিচিনা কাম আপোনালোকে ইয়াতে কৰিব পাৰিব। বিভিন্ন ধৰণৰ সুবিধা আছে, ভিতৰত মই আপোনালোকক দেখাই আছোঁ। আৰু সেয়া মই আপোনালোকে ইতিমধ্যে আপোনালোকে বিভিন্ন ধৰণৰ সুবিধা আপোনালোকে পাব। গতিকে আপোনালোকে এই কাষ্টমাৰ ছাৰ্ভিচ পইণ্টত আহি বা ষ্টেট বেংক অফ ইণ্ডিয়াৰ এইটো এটা গ্ৰাহক সেৱা কেন্দ্ৰ, ইয়াতে আহি আপোনালোকৰ কামবোৰ ভালদৰে কৰিব পাৰিব। শেষত ধন্যবাদ জনাই মই এইখন কাষ্টমাৰ ছাৰ্ভিচ পইণ্টত অহাৰ কাৰণে সকলোকে বিনম্ৰভাৱে অনুৰোধ জনালোঁ। ধন্যবাদ।